আমি প্ৰত্যেকেই অৱগত যে চলিত লোকসভা নিৰ্বাচনত যি প্ৰচাৰ প্ৰক্ৰিয়া এই প্ৰচাৰ প্ৰক্ৰিয়া এটা বিশেষ মাত্ৰা পাইছে আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ সমাপনৰ দিশলৈ গৈ আছে এই প্ৰচাৰ অভিযানৰ সময়তে আমি ভাৰতবৰ্ষৰ মূল বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ এই কংগ্ৰেছৰ যি নিৰ্বাচনী ইস্তাহাৰ যি তেওঁলোকে তথাকথিত ন্যায়পত্ৰ বুলি প্ৰকাশ কৰিব বিচাৰিছে সেই সন্দৰ্ভত আমাৰ বক্তব্য প্ৰকাশ কৰিবলৈ বিচাৰিছো প্ৰথম কথা হ'ল কংগ্ৰেছ দলে নিৰ্বাচনী ইস্তাহাৰ ঘোষণা কৰি যিটো ৰাজনৈতিক দল আজি 139 বছৰীয়া ৰাজনৈতিক দল আৰু তেখেতসকলে শাসনকালত প্ৰায় 6 দশকৰ অধিক কাল ক্ষমতাত আছিল এই দলটো গতিকে সেই দলটোৱে আজি নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে যে তেখেতসকল যদি ক্ষমতাত আহে তেতিয়াহ'লে ভাৰতবৰ্ষৰ উন্নয়ন কৰাৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব পদক্ষেপসমূহ তেখেতসকলে প্ৰকাশ কৰিছে প্ৰথমতে আমি এই কথাটো উল্লেখ কৰিব বিচাৰিছো যে 6টা দশকৰ শাসনৰ সুবিধা লাভ কৰা এটা ৰাজনৈতিক দলে আজি তেখেতসকলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰি ভাৰতবৰ্ষৰ উন্নয়নৰ কাৰণে তেখেতসকলে গ্ৰহণ কৰা পৰিকল্পনাৰ কথা দেশবাসীক অৱগত কৰিবলগীয়া হৈছে দ্বিতীয়তে এই কংগ্ৰেছ দলৰ যি ইস্তাহাৰ সেই ইস্তাহাৰত এনে কিছুমান বিষয় অৱতাৰণা কৰা হৈছে যি দেশৰ আভ্যন্তৰীণ যি বিধি ব্যৱস্থা আৰু দেশৰ নাগৰিকৰ অধিকাৰ সেই আভ্যন্তৰীণ বিধি ব্যৱস্থা আৰু দেশৰ নাগৰিকৰ অধিকাৰ বিঘ্নিত কৰাৰ পৰ্যায়লৈকে তেখেতসকলে কিছু বক্তব্য তেখেতসকলৰ ঘোষণা কৰিছে আৰু কংগ্ৰেছ দলৰ এই ঘোষণাসমূহে আজি ভাৰতবৰ্ষৰ জনতাক চিন্তিত কৰিছে এইকাৰণে যে তেখেতসকলৰ যিসমূহ ঘোষণা কৰিছে এই ঘোষণাসমূহৰ তেখেতসকলৰ শাসনকালৰ গ্ৰহণ কৰা যি পদক্ষেপ এই পূৰ্বৰ পদক্ষেপৰ প্ৰতিফলন এটা এই ইস্তাহাৰত দেখা গৈছে আমি স্পষ্টকৈ ক'ব খুজিছো যে তেখেতসকলে কৈছে যে ৰিসোৰ্সৰ ৰিডিস্ট্ৰিবিউশন কৰা হ'ব ৰিসোৰ্সৰ ৰিডিস্ট্ৰিবিউশন আপাতত দৃষ্টিত খুব ভাল কথা কিন্তু তাৰ কাৰণে কি কৰা হ'ব তাৰ কাৰণে এসেসমেন্ট কৰা হ'ব সমীক্ষা চলোৱা হ'ব কিহৰ সমীক্ষা যে দেশৰ নাগৰিকৰ কিমান জমা পুঁজি আছে জমা ধন কিমান আছে আপোনাৰ মোৰ বেংক একাউণ্টত কিমান জমা পুঁজি আছে আমাৰ কেইটা ঘৰ আছে ক'ত ঘৰ আছে তাৰ সমীক্ষা চলোৱা হ'ব আজি মধ্যবিত্ত বা নিম্ন মধ্যবিত্তৰ কাৰণে ভৱিষ্যত নিৰাপত্তাৰ কাৰণে এটা অন্যতম গুৰুত্বপূৰ্ণ স্কিম হিচাপে এফডি স্কিম যেটো কোৱা হয় ফিক্সড ডিপোজিট স্কিম সেই এফডি পৰ্যন্ত আপুনি কিমান কৰিছে মই কিমান কৰিছো তাৰ এটা এসেসমেন্ট কৰা হ'ব এই বিষয়খিনি কংগ্ৰেছে ক'লে এইকাৰণে চিন্তা কৰিবলগীয়া হয় যে নজিৰ আছে কংগ্ৰেছ দলৰ শাসনকালত 1963 1963 চনত 1974 চনত এখন বিশেষ আইনৰ কথা আমাৰ মনত পৰে সেই আইনখন হ'ল কম্পালসৰি ডিপোজিট স্কিম এক্ট 1963 কম্পালসৰি ডিপোজিট স্কিম এক্ট 1963 কংগ্ৰেছে আনিছিলে যিখন আইনৰ জৰিয়তে দেশৰ নাগৰিকৰ উপাৰ্জনৰ ওপৰত উপাৰ্জন চৰকাৰে এক প্ৰকাৰ কাঢ়ি লৈছিল এই আইনখনৰ জৰিয়তে বা এনে ধৰণৰ আইনৰ জৰিয়তে কংগ্ৰেছ দলে কংগ্ৰেছৰ শাসনকালত 18% উপাৰ্জন চৰকাৰে তেওঁলোকৰ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে সেইখিনি সময়ত দেশৰ জনতাৰ পৰা কাঢ়ি লৈছে গতিকে আজি যি ৰিডিস্ট্ৰিবিউশনৰ কথা কৈছে ৰিসোৰ্স আৰু তাৰ কাৰণে এসেসমেন্টৰ কথা যেটো কৈছে
এই কথাখিনি কংগ্ৰেছ দলৰ ওচৰত আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে সেই পূৰ্বৰ দৰে এই যে কম্পালচৰি ডিপজিট স্কিম এক্ট এনেধৰণৰ আইনৰ কথা চিন্তা কৰা হৈছে নেকি? আজি শংকিত হ'ব লগা হৈছে পৰিৱেশ এটা হৈছে দেশৰ জনসাধাৰণৰ যে এনেধৰণৰ যিসমূহ পদক্ষেপ তেখেতসকলে ল'ব বিচাৰিছে, নাগৰিকৰ গাঁৱত ঘৰ আছে, বেলেগত ঘৰ আছে, এঠাইত আছে, দুঠাইত আছে, ইয়াৰো এছেছমেণ্ট হ'ব আৰু তাৰো ডিষ্ট্ৰিবিউশ্যনৰ কথা চিন্তা কৰিছে নেকি? আপোনাৰ মোৰ ফিক্সড ডিপজিট যি থাকিব তাৰ এছেছমেণ্টৰ জৰিয়তে তাৰ পৰাও চৰকাৰীভাৱে চৰকাৰ যদি হয় তেওঁলোকৰ যিটো অলিক কল্পনা আমাৰ দৃষ্টিত আজিৰ সময়ত, তথাপিতো যিহেতু দেশৰ গণতান্ত্ৰিক বিধি ব্যৱস্থা এটাত তেখেতসকলে 139 বছৰীয়া ৰাজনৈতিক দল এটা এই ধৰণৰ বক্তব্য ৰাখিছে, আমি বিবেচনা কৰোঁ যে এই কথাখিনিৰ আমি শক্তিশালীভাৱে প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন আছে আৰু তাৰ কাৰণে আমি এই কথাখিনি তেখেতসকলক ক'ব বিচাৰিছোঁ। আজি মাতৃ সমাজক আমি ভাৰতীয় কৃষ্টি ঐতিহ্য পৰম্পৰাত এটা অত্যন্ত গুৰুত্বপূৰ্ণ স্থান দিওঁ, আমাৰ সমাজ জীৱনে স্থান দিয়ে। সেই মাতৃ সমাজৰ অলংকাৰ পৰ্যন্ত আজি সমীক্ষাৰ কথা কোৱা হৈছে আৰু এই কথাখিনি যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শক্তিশালীভাৱে উত্থাপন কৰিছে, তেতিয়া কিন্তু কংগ্ৰেছ দলে বিষয়খিনি ক'ব খোজে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াইহে হেনো বিষয়সমূহ বিভ্ৰান্ত কৰিব বিচাৰিছে। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীয়ে এইকাৰণে ক'ব বিচাৰিছোঁ যে কংগ্ৰেছ দলৰ নজিৰ আছে, কংগ্ৰেছ দলৰ উদাহৰণ আছে। জনতাৰ কষ্টোপাৰ্জিত যি ধন, সেই ধন কাঢ়ি নিয়াৰ নজিৰ আছে কংগ্ৰেছ দলৰ শাসনকালত আৰু প্ৰত্যক্ষভাৱে আমি আইনখনৰ কথা উল্লেখ কৰিছোঁ, যি আইনৰ জৰিয়তে 18% উপাৰ্জন চৰকাৰে সেইখিনি সময়ত কাঢ়ি লোৱাৰ পৰিৱেশ হৈছে। গতিকে এই যি ব্যৱস্থা, এই ব্যৱস্থাটোৰ জৰিয়তে আমি ভাৰতীয় জনতা পাৰ্টীয়ে বিবেচনা কৰোঁ যে কংগ্ৰেছে পূৰ্বতে গান্ধীবাদৰ কথা কৈছিল, আজিৰ সময়ত কংগ্ৰেছ দলে সেই গান্ধীবাদ বৰ্জন কৰি মাওবাদহে গ্ৰহণ কৰা বুলি কিন্তু তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰে প্ৰতিফলিত কৰিছে। আজি কংগ্ৰেছৰ ধনী গান্ধীবাদ নহয়, আজি কংগ্ৰেছৰ ধনী হ'ল মাওবাদ আৰু মাওবাদৰ চৰিত্ৰক প্ৰতিফলিত কৰিব পৰাকৈ তেখেতসকলে নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰিছে আৰু আমি বিবেচনা কৰোঁ যে দেশৰ জনসাধাৰণৰ যি মৌলিক অধিকাৰ, দেশৰ যি আভ্যন্তৰীণ যি বিধি ব্যৱস্থা, সেই জনসাধাৰণৰ মৌলিক অধিকাৰ আৰু আভ্যন্তৰীণ বিধি ব্যৱস্থাৰ প্ৰতি ভাবুকিস্বৰূপ। অন্যহাতেদি তুষ্টিকৰণৰ যি ৰাজনীতি, সেই তুষ্টিকৰণৰ ৰাজনীতিৰ সম্পূৰ্ণ প্ৰতিফলনো কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰত আমি দেখা পাওঁ আৰু এই কথাটো নতুন নহয়। কংগ্ৰেছ দলৰ এই তুষ্টিকৰণৰ যি ৰাজনীতি, সেই তুষ্টিকৰণৰ ৰাজনীতিৰ কথাটো আমি আৰু আজি ক'ব নালাগে, বৰ নতুন কথা বুলি আমি ক'ব নোখোজোঁ। ধাৰাবাহিকভাৱে কংগ্ৰেছ দলে তুষ্টিকৰণৰ ৰাজনীতিত ব্ৰতী হৈ আহিছে। অন্য উদাহৰণলৈ আমি নাযাওঁৱেই, আমি যদি কেৱল মাত্ৰ শ্বাহবানু গোচৰৰ কথাটো চাবলৈ যাওঁ, 1985 চনত 5 জাজেছ বেঞ্চৰ এটা আদেশ খাৰিজ কৰাৰ কাৰণে কংগ্ৰেছ দলে নতুনকৈ আইন প্ৰণয়ন কৰিছিল। সেই তুষ্টিকৰণৰ তেনেধৰণৰ উদাহৰণ থকা কংগ্ৰেছ দলে আজি পুনৰবাৰ তেখেতসকলৰ যি নিৰ্বাচনী ইস্তাহাৰ, সেই নিৰ্বাচনী ইস্তাহাৰত এই তুষ্টিকৰণৰ বিষয়টো এটা অন্যতম বিষয় হিচাপে লৈছে। আমি কিন্তু ইয়াৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীয়ে সমাজৰ সকলো অংশৰ উন্নয়নৰ কাৰণে আমি নিৰ্বাচনী ঘোষণাপত্ৰ আমি প্ৰস্তুত কৰিছোঁ, দলৰ সংকল্প পত্ৰ প্ৰস্তুত কৰিছোঁ আৰু দলৰ সংকল্প পত্ৰৰ মূল নীতিয়ে হ'ল যে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস। সমাজৰ সকলো অংশকে লৈ আমি আগবাঢ়িব লাগিব, কোনো অংশ বাদ দিয়াৰ আমি পোষকতা কৰা নাই। সকলোৰে উমৈহতীয়া প্ৰচেষ্টাইহে দেশখনৰ শ্ৰীবৃদ্ধি নিশ্চিত কৰিব, জনতাৰ সামূহিক উত্তৰণ নিশ্চিত কৰিব আৰু তাক লক্ষ্য কৰিয়ে আমি ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ সংকল্প পত্ৰ প্ৰস্তুত কৰিছোঁ। গতিকে আমি জনসাধাৰণৰ ওচৰত আহ্বান জনাইছোঁ, দুয়োখন সংকল্প পত্ৰ বা আমি প্ৰকাশ কৰা যিসমূহ বিষয়, আমি কিসমূহ বিষয় উত্থাপন কৰিছোঁ, আমি বিষয়সমূহ উত্থাপন কৰিছোঁ যে আমি আমাৰ চৰকাৰৰ যি ৰিপৰ্ট কাৰ্ড 2014 চনৰ পৰা আজি কোপতি যোৱা এটা দশকত
সমগ্ৰ দেশজুৰি আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলক লৈও যি এক বিকাশমুখী যাত্ৰা সম্ভৱপৰ হৈ উঠিছে সেই বিকাশমুখী যাত্ৰাক লৈ আমি ভাৰতীয় জনতা পাৰ্টি আমাৰ সংকল্প পত্ৰ প্ৰস্তুত কৰিছোঁ যি সংকল্প পত্ৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নতি উন্নয়ন সামাজিক শান্তি প্ৰতিষ্ঠাৰ বিষয়সমূহ অন্যতম বিষয় হিচাপে চিহ্নিত কৰা হৈছে আমি যদি আমি উত্তৰ পূৰ্বাঞ্চলৰ বা অসমৰ কথাটো আমি চাবলৈ যাওঁ তেতিয়াহ'লে এটা সময়ত বন্ধ ধৰ্ণা সন্ত্ৰাসে চানি ধৰা এই অসমখনত কিন্তু আজি শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে